মই ৰেগুলাৰ গৈছোঁ এইটো মোৰ ইউটিউব চেনেল হয় বিবিডি ৰুচিয়াৰ তোমালোকে এইটো ছাবস্ক্ৰাইব কৰি থ'বা কৰি থ'লে তেতিয়া মই ইন ফিউচাৰ যিখিনি ভিডিঅ'জ দিম গোটেই ভিডিঅ'জখিনি তোমালোকে পাবা এতিয়া আজি যে মই ভিডিঅ'টো বনাইছোঁ মই স্পেচিয়েলি ষ্টুডেণ্টখিনিৰ কাৰণে যোনখিনিয়ে ক্লাছত মই কিছুমান বস্তু কৰিলেও কিছুমান অলপ আঁকোৱা থাকি যায় বা কিছুমান ডাউটছ থাকি যায় যিখিনি এই বস্তুখিনি চালে তেওঁলোকৰ ক্লিয়াৰ হ'ব তাৰোপৰি যিখিনি সৰু ল'ৰা ছোৱালী আছে যাৰ মাক দেউতাকৰ এনেকুৱা টেনশ্যন হয় যে আমি যদি অলপ জানিলোঁ আমি শিকাই দিব পাৰিলোঁ হয় তো মাক দেউতাকেও এই ভিডিঅ'টো চাব পাৰে চালে মাক দেউতাকেও বাচ্চাটো ধুনীয়াকৈ গাইড কৰি দিব পাৰিব তো এবাকাছটো হৈছে আমি গম পাইছোঁ যে এবাকাছটো এটা আমাৰ সঁজুলি যোনটোৰ জৰিয়তে আমি এডিশ্যন ছাবষ্ট্ৰেকশ্যন ডিভিজন মাল্টিপ্লিকেশ্যন গোটেইখিনি বস্তু আমি কৰিব পাৰোঁ সেইটোৰ উপৰিও এবাকাছে ল'ৰা ছোৱালীৰ মানসিক আৰু বৌদ্ধিক বিকাশত যথেষ্ট ধৰণে সহায় কৰে সেই বস্তুখিনি আমি অলৰেডি জানো তাৰোপৰি এইটোক আমি ব্ৰেইন জিম বুলিও জানো যেনেকৈ আমাৰ শৰীৰত আমাৰ এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰটো সুস্থ হৈ থাকে ঠিক তেনেদৰে আমি যদি এবাকাছটো কৰোঁ আমাৰ ব্ৰেইনটো জিম কৰাৰ নিচিনা হয় গতিকে ব্ৰেইনটো বহুত মানে ধুনীয়াকৈ কাম কৰা ষ্টাৰ্ট দিয়ে আৰু কনচেনট্ৰেশ্যন মানে যাৰ যাৰ প্ৰব্লেম আছে পঢ়াত মনোযোগ নবহে কিবা নবহে এই এবাকাছটো কৰিলে এই বস্তুখিনি ঠিক হয় গতিকে মই বেছি দেৰি নকৰোঁ মই ডাইৰেক্টলি মই টপিকলৈ আহিছোঁ একচুৱেলি আমি যোনটো পাওঁ সেইটো হ'ল এবাকাছ ফ্ৰেম বা এবাকাছ কিপ বা এবাকাছ স্কেল এইটো মোৰলৈ ডাঙৰ হয়তো তোমালোকৰ ওচৰত যোনটো দিছোঁ সেইটো সৰু হয় এইটো এবাকাছ স্কেল বা এবাকাছ কিপ আমি যি বুলি কওঁ তো তোমালোকক যোনটো মই কিপ দিছোঁ তাতে এনেকুৱা 17ডাল ৰড আছে 17 ৰড ঠিক আছে মোৰ ইয়াতে 13ডাল আছে বা তোমালোকৰ 17ডাল ৰড আছে তো তাতে হোৱাইট মাৰ্কিং আছে এনেকৈ তো আমি একদম মিডিল পইণ্টৰ পৰা আমি ষ্টাৰ্ট কৰিম আমি এবাকাছটো আমি এতিয়া একদম প্ৰাইমেৰীলি আমি মিডিল পইণ্টৰ পৰা ষ্টাৰ্ট কৰিম এইটো আমি ওৱান্স প্লেচ বুলি জানো মানে এককৰ ঘৰ বুলি আমি জানো যেনেকৈ আমি সৰুতে কৈছিলোঁ একক ধৰক ওৱান্স প্লেচ 10 প্লেচ 100 প্লেচ 1000 প্লেচ এনেকৈ আমি এইটোৰ পৰা আমি ষ্টাৰ্ট কৰিম এইটো হ'ল আমাৰ ওৱান্স প্লেচ এইটো 10 প্লেচ এইটো 100 প্লেচ এইটো 1000 প্লেচ এনেকৈ আমি এইটো কৰিম এতিয়া বহুতৰে মনত কুৱেশ্যন আহিব পাৰে যে আমি মিডিল পইণ্টৰ পৰা আমি কিয় ষ্টাৰ্ট কৰোঁ আমি এইটো ফালৰ পৰা কিয় ষ্টাৰ্ট কৰোঁ তো মই জনাই দিলোঁ যে আমি ইন ফিউচাৰ যেতিয়া আমি আগবাঢ়ি গৈ থাকিম তেতিয়া আমাৰ কিছুমান পইণ্টত কিছুমান প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজনছ আহিব কিছুমান মেথছত আমি বড়ো কৰিব লাগিব যেনেকৈ আমি কেতিয়াবা ভালে লওঁ যে এইটোৰ পৰা এইটো প্লাছ নহয় মাইনাছ হৈ বড়ো কৰিব লাগিব আল্টিমেটলি এই পাৰ্টটো আমি পিছত ইউজ কৰিম আমি যেতিয়া ফাৰ্ডাৰ আমি নেক্সট লেভেললৈকে যাম তো আমি বৰ্তমান আমি এইটো এই মাজৰ যোনডাল ৰড আছে আমি এইটোৰ পৰা আমি ষ্টাৰ্ট কৰিম তো ইয়াতে এই যোনটো হালধীয়া কালাৰটো দেখা পাইছা এই হালধীয়া কালাৰটো যিবিলাক দেখা পাইছা খুটিৰ নিচিনা এইবিলাক বিটছ বুলি কয় BEADS বিটছ বুলি কয় হোৱাইট কালাৰ যিকেইডাল দেখিছা এইডাল ৰড বুলি কয় যোনডাল মাজৰ এইডাল দেখিছা য'ত ব্লেক ডট আছে এইডালক আমি বিম বুলি কওঁ ঠিক আছে আৰু এই গোটেইখনক আমি এবাকাছ ফ্ৰেম এবাকাছ কিপ বা এবাকাছ স্কেল বুলি আমি কওঁ এবাকাছখনৰ নিয়মটো হ'ল কি যেতিয়ালৈকে এই বিমডালক কোনো বিটছে টাচ নকৰে তেতিয়ালৈকে আমি এখন কাউণ্ট কৰিব নোৱাৰোঁ এইখনৰ ভেলু 0 হৈ আছে বৰ্তমান এইখনৰ ভেলু 0 হৈ আছে কাৰণ কোনো এটা বিটছে এই বিমডালক টাচ কৰা নাই এতিয়া এই ফ্ৰেমটো দুটা পাৰ্টত ভাগ হৈছে এইখিনি হৈছে ওপৰৰ পাৰ্ট এইখিনি হৈছে তলৰ পাৰ্ট মানে আপাৰ পাৰ্ট লোৱাৰ পাৰ্ট তো আমি ওপৰৰ ফালে যোনখিনি বিটছ আছে সেইখিনিক আমি আপাৰ বিটছ বুলি কওঁ আৰু যোনখিনি তল ফালে আছে সেইখিনি আমি লোৱাৰ বিটছ বুলি কওঁ সহজ অৰ্থত ক'ব গ'লে তো এই যোনখিনি লোৱাৰ বিটছ আছে এই লোৱাৰ বিটছবিলাকৰ ভেলু হৈছে 1 এটা বিটছৰ ভেলু হৈছে 1 যেনেকৈ 1 2 3 4 ঠিক আছে ঠিক তেনেকৈ আপাৰ বিট যোনটো আছে আপাৰ বিটৰ ভেলু হৈছে 5 এইটো সিঙ্গেল এইটো হ'ল এইটোৰ ভেলু হৈছে 5 সে মোক যদি ইয়াতে কৈ 9 মানে 9 প্লাস 9 কৰিব দিয়ে মই এনেকৈ কৰিম 5 6 7 8 9 এইটো হৈছে সিস্টেম এতিয়া মই বুজাই দিওঁ কেনেকৈ খুব সহজতে প্লাস মাইনাস বিলাক হয় যেনেকৈ কেউ মানে বাচ্চাবিলাকে যেতিয়া বা তোমালোকৰ যি কিতাপত যেনেকৈ আছে সে এটা কুৱেশ্যন আছে +2 +1 +5 +1 তো এইটো ক্যালকুলেট কৰিলে যোনবিলাক সেইটো আমাৰ এনসাৰ হয় তো ইয়াত আছে 5 6 7 8 9 তো আমি এনেকুৱা ধৰণে আমি কৰিব পাৰোঁ যেতিয়া আমি প্লাস বুলি কম তেতিয়া আমি এই বিমডালত আমি টাচ কৰাই দিব লাগিব যেতিয়া আমি মাইনাস বুলি কম এই বিমডালৰ পৰা আমি গুচাই দিব লাগিব যেনেকৈ মই এটা উদাহৰণ দিছোঁ +2 +5 -1 তো -1 বুলি ক'লে আমি এটা আমি গুচাই দিব লাগিব ঠিক আছে তো আমি এনেকুৱা ধৰণত আমি বস্তুবিলাক কৰোঁ ঠিক তেনেকৈ এইটো হৈছে 10th প্লেচ তো 1st প্লেচ এইটো 10th প্লেচ মানে এইটোৰ ভেলু যদি 1 হয় এইটোৰ ভেলু হ'ল 10 তলৰ এই গোটেইকেইটাৰ ভেলু 10 10 20 30 40 and same thing ওপৰৰ এইটো 1st প্লেচৰ এইটো ভেলু হৈছে 5 and এইটো ভেলু হৈছে 50 তো আমি 50 60 70 80 90 এতিয়া ইয়াতে মন কৰিবলগীয়া কথা হৈছে কি আমাৰ এডাল ৰডত আমি হয়তো আমি 9 পাম হয়তো আমি 90 পাম
মানে আমি 900 পাম তেনেকুৱাকৈ আমি আগবাঢ়িম আমি এইটো ঘৰত আমি 10 কৰিব নোৱাৰোঁ এইটো ঘৰত অকল 1 প্লেচ এইটো অকল 9 লৈকে কৰিম আৰু এইটো হৈছে 10th প্লেচ এইটো আমাৰ আপ টু ম্যাক্সিমাম 90 লৈকে আমি কৰিব পাৰিম বা এই দুটা মিলাই আমি 99 লৈকে আমি কৰিব পাৰিম এইটো হৈছে একদম সহজ ধৰণৰ কথা এতিয়া ল'ৰা ছোৱালীখিনিৰ কেতিয়াবা কি প্ৰব্লেম হয় বহুত ধৰণৰ প্লাছ মাইনাছ দিলে যেনেকৈ +5 +2 +2 -6 বুলি ক'লে 5 আৰু তলৰ পৰা আমাৰ মুছাব লাগিব -6 তেনেকৈ আমি বস্তুখিনি কৰিব লাগিব আৰু এটা মই দেখাই দিওঁ +8 5 6 7 8 8 হ'ল +8 বুলি কোৱাৰ লগে আমি বিন্দুৰ টাচ কৰাই দিব লাগিব এতিয়া -7 তো -7 হ'লে 5 6 7 তো আমি তেনেকৈ আমি কৰিব লাগিব তো এইটো এটা মই ইন্ট্ৰোডাক্টৰি ভিডিঅ' আছিলে এই ভিডিঅ'টো থ্ৰুদি মই বস্তুখিনি দেখালোঁ যে আমি কিটটো কেনেকৈ ইউজ কৰিব লাগে পেৰেণ্টছেও যেতিয়া বুকছখিনি চাব তেতিয়া তেওঁলোকে এই বস্তুখিনি মই যোনটো ভিডিঅ' দেখাইছোঁ এইটো ইউজ কৰি পেলাই তেওঁলোকৰ কিটত যদি বাচ্ছাই বুজি নাপায় আপোনালোকে ধুনীয়াকৈ এই বস্তুখিনি শিকাই দিব পাৰে এইখিনি হ'ল আমাৰ একদম প্ৰাইমাৰী লেভেল নেক্সট লেভেলটো আহিলে আমাৰ ল'ৰা ছোৱালীখিনিক আমি ভিজুৱেলাইজ কৰিব শিকাওঁ এতিয়া ভিজুৱেলাইজেশ্যনটো কি বস্তু ভিজুৱেলাইজেশ্যনটো হৈছে আমি যেনেকৈ আমাৰ মনত যেনেকৈ ধৰিলোঁ এতিয়া আমি বাচ্চাতে এবাকাছ শিকি আছে তেওঁ যেতিয়া এক্সাম দিব যাব তেওঁতো কিটটো লগত লৈ যাব নোৱাৰে কিটটো এলাউ নকৰে যেনেকুৱা যিকোনো ক্ষেত্ৰত মাল্টিপ্লিকেশ্যনৰ টেবুল হওক বা প্লাছ মাইনাছ এই কিটটো লৈ যাব নিদিয়ে তো আমি কি কৰোঁ প্ৰথম অৱস্থাৰ কাৰণে আমি এই এবাকাছ কিটটো ইউজ কৰোঁ আফটাৰ ডেট এই কিটটো নহ'লেও ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ ভিজুৱেলাইজ কৰি কিনে কৰিব পাৰে এতিয়া ভিজুৱেলাইজটো মই কেনেকুৱা বস্তু কৈ দিওঁ যে আমাৰ এই এডালত আছে আমাৰ 9 এডালত আছে আমাৰ মেক্সিমাম 9 তো আমি কি কৰোঁ আমি যেতিয়া প্লাছ বুলি কম আমি সদ্যহতে আমি কি কৰোঁ আমি পেঞ্চিল দি আমি এনেকৈ কৰি থাকোঁ তো আমি এবাৰ পেঞ্চিলডাল টেবুলত থ'ম আকৌ আমি কৰিম প্লাছ মাইনাছ যি কৰিম আকৌ পেঞ্চিলডাল থ'ম এনেকৈ বহুত টাইম লাগি যায় তো এবাকাছ কৰাৰ নিয়মটো হৈছে কি আমি পেঞ্চিলডাল ধৰিবলৈ আমি পেঞ্চিলডাল আমি এনেকৈ ধৰি পেলাই লিখোঁ যেতিয়া আমি এবাকাছ কৰিম পেঞ্চিলডাল আমি এনেকৈ লওঁ লৈ পেলাই আমি এই দুটা আঙুলি ফ্ৰী কৰি ৰাখিম এইটো ইণ্ডেক্স ফিংগাৰ এইটো থাম্ব আমি এই দুটা আঙুলি আমি ফ্ৰী কৰি ৰাখিম যেতিয়াই আমি প্লাছ বুলি ক'ম যেনেকৈ মই দেখাই দিছোঁ +2 আমি সদায় আমি এইটো লিখিম প্লাছ আমি থাম্বেদি আমি আপ কৰিম আৰু ইণ্ডেক্স ফিংগাৰেদি আমি ডাউন কৰিম ঠিক আছে তো এইটো হৈছে আমি গোটেইখিনি আপ কৰাৰ কাৰণে আৰু এইটো হৈছে আমাৰ ডাউন কৰাৰ কাৰণে যেনেকৈ এতিয়া +5 বুলি ক'লে আমি ডাউন কৰিব লাগিব মানে এইটো আমি তলত লগাই দিব লাগিব তলত লগাই দি আমি ডাউন কৰা তো আমি এইটো আঙুলিদি আমি ডাউন কৰা তো 5 ডাউন মিনছ 5 প্লাছ তো তেনেকুৱা ধৰণৰ বস্তুবিলাক মই নেক্সট এপিছড এটা দিম এটাতে বহুতখিনি দিলে বহুত বেছি দীঘলীয়া হৈ যায় মই নেক্সট যোনখিনি যাৰ যি প্ৰব্লেম আছে মোক জনালেও মই সেইটোৰ ওপৰত আকৌ ভিডিঅ' এটা বনাই পেলাই দিম তো আমাৰ বেছিক বস্তুটো হ'ল এইবিলাক হ'ল বিটছ এইবিলাক হ'ল বিম এই হোৱাইট কালাৰবিলাক হ'ল ৰড আৰু এই গোটেই হৈছে এবাকাছ ফ্ৰেম কিট বা স্কেল আমি এইটো ইউজ কৰি পেলাই আমি ধুনীয়াকৈ কেলকুলেশ্যনছখিনি কৰিব পাৰোঁ তাৰোপৰি যোনখিনি আমি টাইমাৰ আমি দিওঁ বা ষ্টপ ৱাটছ আমি দিওঁ এটা টাইম থাকে যেনেকৈ আমি প্ৰত্যেকটো পেজৰ ওপৰত এটা টাইম লিমিট লিখা আছে যেতিয়াই পেজটো কৰিব ল'ব ষ্টপ ৱাটছটো ল'লে হ'ল ষ্টাৰ্ট কৰিলে হ'ল যেতিয়াই সেইগতে একচুৱেল টাইম টেকেন বুলি থাকে সেইটো তাত লিখি দিলে হ'ল বাকী টাইমাৰৰ কাহিনীটো মই ধুনীয়াকৈ বুজাই দিম বাকী আজিলৈ আৰু মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইখিনি মোৰ ইনফৰমেশ্যনছ আছিলে আৰু যদি কাৰোবাক কিবা লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিলে হ'ল বা মোক হোৱাটছআপত মেছেজ কৰিলে হ'ল ধন্যবাদ